কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়নৰত যিসকলৰ সিলেবাছ NEP ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই এইটো ভিডিঅ'ত দাঙি ধৰিম গতিকে শেষলৈকে ভিডিঅ'টো চাব যে এতিয়া ছেকেণ্ড ছেমিষ্টাৰত MA ছেকেণ্ড ছেমিষ্টাৰত প্ৰায়বিলাক ছাবজেক্টতে আছামিজ ইংলিছ পলিটিকেল সায়েন্স ইকনমিক্স মানে সকলোবিলাক ছাবজেক্টতে ছেকেণ্ড ছেমিষ্টাৰত এটা থাকে সেমিনাৰ পেপাৰ সেই সম্পৰ্কে কি গাইডলাইনছ আছে কি আছে সকলো এই ভিডিঅ'ত দাঙি ধৰিম গতিকে শেষলৈকে ভিডিঅ'টো চাব ফৰ সেমিনাৰ প্ৰেজেন্টেশন অৰ্থাৎ সেমিনাৰ বা প্ৰেজেন্টেশনৰ গাইডলাইন বিলাক কেনেকুৱা চাই লওক ইন্ট্ৰোডাকশন আৰম্ভণি there is a requirement to present a seminar paper in 2-year PG program in Assamese offered by Krishnakanta Hendik State Open University তো এই সেকেন্ড সেমিষ্টাৰত প্ৰায়বিলাক PG প্ৰগ্ৰামতে পোষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰামতে এই সেমিনাৰ হেৰিটো আছে আছামিজ ইয়াত মই আছামিজ সাবজেক্টৰ দিছো কিন্তু অন্যান্য বেলেগ সাবজেক্টৰো আছে হেকিটা এনেকুৱাই হ'ব The seminar presentation is in the second semester of the 2-year postgraduate program in Assamese. অর্থাৎ এই সেমিনার প্রেজেন্টেশনটো সেকেন্ড সেমিস্টারত থাকিব 2-year post graduation program. This seminar paper presentation work consists of 4 credits requiring about 120 hours of study and work. অর্থাৎ এই সেমিনার প্রোগ্রামটো 4 ক্রেডিট থাকিব প্ৰত্যেকটো হেৰিত ধৰক আপুনি পৰীক্ষা এটা দিব হেতু 4 ক্ৰেডিট থাকে এনেকুৱা এই সেমিনাৰ পেপাৰখনতো ক্ৰেডিট থাকিব 4 আৰু এটো 120 আৱাৰ্স ষ্টাডি কৰি হেতুৰ ওপৰত কাম কৰিব লাগিব অৰ্থাৎ এটো এদিনতে নহয় কেইবাদিনো মিলাই হ'ব সেমিনাৰটো in seminar papers a specific aspect of a given text is discussed in a short piece of writing অর্থাৎ এই সেমিনারত এটা টপিক দিয়া হ'ব হেতুৰ ওপৰত ডিসকাশন কৰা হ'ব আৰু সৰুকৈ শৰ্টকৈ কিবা এটা লিখিব লাগিব the purpose of seminar paper is to interpret specific examples and evidence আৰু এই সেমিনাৰ পেপাৰখনত কিছুমান বিশেষ উদাহৰণ দিব লাগিব আৰু কিছুমান প্ৰমাণো দিব লাগিব সেমিনাৰ পেপাৰস should have a very clear thesis আৰু সেমিনাৰ পেপাৰৰ যেটো thesis থাকিব এটো একদম স্পষ্ট থাকিব লাগিব অৰ্থাৎ যেটো মূল বিষয় থাকিব they should be able to elaborate thoroughly on their topic অৰ্থাৎ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ টপিকৰ ওপৰত thoroughly মানে কিবা এটা ক'ব লাগিব You can choose any relevant topic for presentation অর্থাৎ ছাত্র ছাত্ৰীসকলৰ নিজস্ব এটা চয়েস থাকিব তে হেইমতে নিজৰ যেটো টপিক হেটো বিচাৰি লব পাৰিব It may be a field study based or liberally based topic এটো মানে ক্ষেত্ৰভিত্তিক অধ্যয়ন বা স্বাধীনতা ভিত্তিক অৰ্থাৎ তেওঁৰ এৰিৰ ওপৰত নিৰ্ভৰ কৰিব ছাত্ৰ বা ছাত্ৰীজনৰ There are 2 broad types of seminar papers in academic settings empirical seminar paper and theoretical seminar paper অৰ্থাৎ দুই ধৰণৰ সেমিনাৰ পেপাৰস থাকিব এক বছৰত এটা এম্পিৰিক্যাল সেমিনাৰ পেপাৰ আৰু এটা থিওৰিটিক্যাল সেমিনাৰ পেপাৰ এম্পিৰিক্যাল সেমিনাৰ পেপাৰ মানে যেটো গবেষণামূলক সেমিনাৰ পেপাৰ মানে যেটো লিখি পেলাই জমা দিব লাগিব Traditionally a seminar paper consists of 4 major sections introduction background analysis and conclusion তো এটো মনত ৰাখিব লাগিব সেমিনাৰ পেপাৰখনত এই চাৰিটা বস্তু থাকিব লাগিব ইন্ট্ৰোডাকশন অৰ্থাৎ আৰম্ভণি থাকিব লাগিব ব্যাকগ্ৰাউণ্ড যে যেটো টপিক লোৱা হ'ব তাৰ পিছফালে কি উদ্দেশ্য আছে হেতু লাগিব এনালাইসিস বিশ্লেষণ কৰিব লাগিব সেই টপিকটো কনক্লুজন লাষ্টত এটা সামৰণি থাকিব লাগিব কনক্লুজন থাকিব লাগিব তো এটো চাব জেনাৰেল ষ্ট্ৰাকচাৰ অফ এ সেমিনাৰ পেপাৰ আৰু ইয়াৰ গঠনটো কেনেকুৱা হ'ব সেমিনাৰ পেপাৰটোৰ ইন্ট্ৰোডাকশনত কি থাকিব ইয়াৰ ইউ নিড টু সেট আউট দ্য ক্ৰাক্স অফ দ্য পেপাৰ ইয়াত এটা মানে মূল সমস্যা বা মূল বিষয় এটা ল'ব লাগিব ইয়াৰ মেজৰ টাস্কস ইনক্লুড আৰু ইয়াত অন্তৰ্ভুক্ত হৈ থাকিব ইন্ট্ৰোডিউস এণ্ড নোট why the topic is significant আৰু ইয়াত এই টপিকটো ইন্ট্ৰোডিউস কৰিব লাগিব অৰ্থাৎ পৰিচয় কৰাব লাগিব যে এই বিষয়বস্তুটো কি আৰু তাত এটা বিশেষত্ব থাকিব লাগিব তাৎপৰ্য থাকিব লাগিব এই বিষয়টোৰ briefly summarize the necessary background information আৰু ইয়াৰ background information দিব লাগিব অৰ্থাৎ ইয়াৰ পিছফালে কি এৰি আছে হেবিলাকো মানে সাৰাংশ স্বৰূপ
দিব লাগিব কনভে ইয়ৰ অৰ্গেনাইজেশ্যন অফ দ্য পেপাৰ আৰু যিটো ধৰক হেৰি থাকিব অৰ্গেনাইজেশ্যন বুলি ক'লে এটা যদি চেমিনাৰ নিচিনা এৰেঞ্জ কৰে যিসকল মানুহ থাকিব তেওঁলোকক সেই সমস্যাটোৰ সৈতে পৰিচয় কৰাব লাগিব তেওঁলোকে যাতে মানে উপলব্ধি কৰে যে বস্তুটো কি টেল দ্য অডিয়েন্স হট ইয়ৰ পেপাৰ উইল শ্ব' এণ্ড ইন হট ৱেডাৰ আৰু যিসকল মানে অডিয়েন্স থাকিব শ্ৰোতা থাকিব তেওঁলোকক সেই সমস্যাটোৰ বিষয় বা মূল বিষয়টোৰ দেখাব লাগিব আৰু এটা ক্ৰমত দেখাব লাগিব ইফ ইউ কেন কনচাইজলি চামাৰাইজ ইয়ৰ ৰিচাৰ্চ এণ্ড আউটলাইন দ্য আৰ্গুমেণ্টছ অফ ইয়ৰ পেপাৰ আৰু যিজনে এই বস্তুটো দেখাব বা শ্ৰোতাসকলক ক'ব তেওঁ সম্পূৰ্ণ বস্তুখিনি মানে এটা হেৰি হিচাপে ক্ৰম হিচাপে দেখাব লাগিব দেন ইট ইজ মোৰ লাইকলি ডেট ইয়ৰ অডিয়েন্স উইল বি এবল টু ফ'ল' ইয়ৰ এনালাইচিছ যাতে শ্ৰোতাসকলেও তেওঁৰ যিটো টপিক আছে সেই বিশ্লেষণটো ভালকৈ বুজি পায় বেকগ্ৰাউণ্ডত কি থাকিব হিয়াৰ ইউ নিড টু অৰিয়েণ্ট ইয়ৰ অডিয়েন্স টুৱাৰ্ডছ ইয়ৰ ৰিচাৰ্চ এৰিয়া বেকগ্ৰাউণ্ডত যিসকল শ্ৰোতা থাকিব এই ছেমিনাৰখনত সকলোৱে যাতে সেই টপিকটোৰ মূল বস্তুটো বুজি পায় মেজৰ টাস্ক তাৰ মূল বস্তুবিলাক থাকিব ডেছক্ৰাইব দ্য জেনেচিছ অফ দ্য ছাবজেক্ট অৰ্থাৎ সেই বিষয়টোৰ উৎপত্তি বিশ্লেষণ কৰিব লাগিব ডেছক্ৰাইব দ্য চেঞ্জেছ ডেট অকাৰ ডিউৰিং ইটছ ডেভেলপমেণ্ট আৰু ইয়াৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কি পৰিৱৰ্তন দেখা দিছে সেইবিলাকো ব্যাখ্যা কৰিব লাগিব এক্সপ্লেইন দ্য ৰিজনছ ফৰ দ্য চেঞ্জেছ আৰু সেই পৰিৱৰ্তনৰ কাৰণবিলাক কি সেইখিনিও ব্যাখ্যা কৰিব লাগিব ডেছক্ৰাইব ৱেৰ থিংছ আৰ নাও যে বৰ্তমান সেই বস্তুটো কেনেকুৱা পৰিস্থিতিত আছে ধৰক কিবা এটা আপুনি সমস্যা লৈছে সেই বিষয়ে ক'ব লাগিব ইউ মে অলছ' ৱান্ট টু ইণ্ডিকেট দ্য ৰিজনছ ফৰ দ্য ফাৰ্দাৰ চেঞ্জ আৰু এই যিটো পৰিৱৰ্তন হৈ আছে ইয়াৰ যিটো পৰৱৰ্তী পৰিৱৰ্তন তাৰ বিষয়েও ক'ব লাগিব এনালাইচিছ বিশ্লেষণ কৰিব লাগিব হেয়াৰ ইউ নিড টু এক্সপ্লেইন দ্য থেচিছ মেইন আৰ্গুমেণ্টছ অফ ইয়ৰ পেপাৰ আৰু এই বিশ্লেষণ বা এনালাইচিছত যে এই পেপাৰখনৰ অৰ্থাৎ এই ছেমিনাৰ পেপাৰত যিটো টপিক লোৱা হৈছে তাৰ মূল যিটো বিষয়বস্তু তাৰ ওপৰত ক'ব লাগিব হেয়াৰ ইউ নিড টু ডু আৰু ইয়াত আৰু এটা বস্তু কৰিব লাগিব লাৰ্জ স্কেল অৰ্গেনাইজেশ্যন অৰ্থাৎ এটা ডাঙৰ হেৰিত এটা সেমিনাৰ পাতিব লাগিব দিছ ফলোজ দ্য ফলোয়িং টাস্কছ আৰু তাতে তলৰ বস্তুবিলাক থাকিব ডিছকাছ দ্য মেজৰ ইছ্যুজ অৰ্থাৎ ইয়াৰ যিবিলাক মূল ইছ্যু আছে সেইবিলাক আলোচনা কৰিব লাগিব সেপাৰেট ইছ্যুজ এণ্ড সাব ইছ্যুজ আৰু মূল যিবিলাক মানে সমস্যা আছে এইবিলাক আৰু সাব ইছ্যু অৰ্থাৎ উপ যিবিলাক সমস্যা সেইবিলাক বেলেগ কৰিব লাগিব ৱৰ্ডাৰ ইছ্যুজ লজিকেলি আৰু এই সমস্যাবিলাক মানে যৌক্তিকভাৱে পৃথক কৰিব লাগিব স্মল স্কেল অৰ্গেনাইজেশ্যন সৰুকৈ আৰু এটা সেমিনাৰ পাতিব লাগিব দিছ ফলোজ দ্য ফলোয়িং টাস্ক য'ত তলত দিয়া বিষয়বস্তুবোৰ থাকিব ইন্ট্ৰডিউচ এণ্ড কনক্লুড অন ইচ ইছ্যু আৰু তাতে প্ৰত্যেকটো সমস্যা উপস্থাপন কৰিব লাগিব আৰু তাৰ সমাধান দিব লাগিব প্ৰেজেণ্ট ইয়ৰ আৰ্গুমেণ্টছ এণ্ড ইনভেলিডেট অপ'জিং আৰ্গুমেণ্টছ আৰু নিজৰ যিটো যুক্তি সেইটো দাঙি ধৰিব লাগিব আৰু প্ৰতিপক্ষ যিটো হেৰি থাকিব তেওঁলোকৰ যুক্তি খণ্ডন কৰিব লাগিব ইউজ অৰ্গেনাইজেশ্যনেল পেৰাডিজমছ ৱেৰ এপ্ৰপ্ৰিয়েট আৰু লগতে দৰকাৰ হ'লে যিটো সেমিনাৰত অন্যান্য যিসকল লোক থাকিব তেওঁলোকৰ হেৰিও ল'ব পাৰিব মানে মতামত তাৰপিছত আৰু এটা অংশ হ'ল কনক্লুজন সামৰণি হিয়াৰ ইয়ৰ এজেণ্ডা ইনক্লুড আৰু ইয়াতে তলত দিয়া বস্তুবোৰ অন্তৰ্ভুক্ত থাকিব ৰিষ্টেট দ্য থেচিছ অফ দ্য পেপাৰ অৰ্থাৎ এই পেপাৰখনৰ যিটো মূল বিষয়বস্তু আছিলে সেইটো আকৌ উপস্থাপন কৰিব লাগিব সামাৰাইজ মেজৰ পইণ্টছ আৰু মূল পইণ্টবিলাক বাক্যবিলাক আকৌ সাৰাংশ হিচাপে ক'ব লাগিব উপস্থাপন কৰিব লাগিব ইফ ইউ চ'জ টু ইউজ এ হাইপথেচিছ ইন ইয়ৰ ইন্ট্ৰডাকশ্যন ৰিভিজিট দ্য হাইপথেচিছ টু টাই আপ ইয়ৰ পেপাৰ আৰু যদি ইয়াত আকৌ কিছুমান বস্তু আগতে উপস্থাপন কৰিব খোজে তেতিয়া সেইখিনি আকৌ উপস্থাপন কৰিব পাৰিব এনেকৈ এই চাৰিটা হেৰিত ছেমিনাৰটো উপস্থাপন কৰিব লাগিব প্ৰেজেণ্টেশ্যন কৰিব লাগিব আৰু তাত কিছুমান কি পইণ্টছ অৰ্থাৎ মূল বস্তু থাকিব সেইকেইটা হ'ল
You should always keep a copy of your seminar paper duly signed by your center coordinator and certificate of presentation from him her. অর্থাৎ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সেমিনাৰ পেপাৰ যে সাবমিট কৰিছে সেইটো সেন্টাৰ কোঅৰ্ডিনেটৰৰ দ্বাৰা সাইন কৰাব লাগিব আৰু এটা সাৰ্টিফিকেট ল'ব লাগিব তেওঁৰ পৰা the university may ask for a copy of that report as and when required আৰু ইউনিভাৰ্সিটিয়ে বস্তুটো যেতিয়া দৰকাৰ হয় বিচাৰিব পাৰে You may be asked to present your seminar paper either at the university headquarters or at any assigned place face to face or through online mode. হয়তো এই সেমিনার পেপারটো ইউনিভার্সিটির হেডকোয়ার্টারত অর্থাৎ ধরক KKHSOUৰ যেটো হেডকোয়ার্টার খানাপাৰা তাতে বা হয়তো অনলাইন মোডত ফেস টু ফেস প্রেজেন্ট কৰিব লাগিব Seminar reports must be typed on a computer আৰু seminar যেটো reports থাকিব হেটো হাতেৰে লিখিলে নহব কম্পিউটাৰত টাইপ কৰা হ'ব লাগিব reports may be printed on both sides on standard A4 size papers within 1.5 inch margins on the left and 1.2 inch margins on the right side in addition 1.2 inch margins on the top and bottom page numbers must be maintained throughout তো এখিনি মনত ৰাখিব ভালকে যে সেমিনার পেপারটো কম্পিউটাৰত টাইপ কৰা হ'ব লাগিব আৰু A4 সাইজ পেপাৰত হ'ব লাগিব বথ সাইডত লিখিব পাৰিব আৰু লেফট সাইডত 1.5 ইঞ্চ মার্জিন থাকিব লাগিব আৰু ৰাইট সাইডত 1.2 ইঞ্চ আৰু ওপৰৰ ফালে আৰু তল ফালে 1.2 ইঞ্চ মার্জিন থাকিব লাগিব এটো এটা গুৰুত্বপূৰ্ণ কথা it is essential that the presentation room must be well organized with a banner of the seminar in the background আৰু যত প্ৰেজেন্টেশন কৰা হ'ব সেই ৰুমটোত ভালকে সজাই লোৱা হ'ব আৰু ব্যাকগ্ৰাউণ্ডত এটা ব্যানাৰ থাকিব সেমিনাৰ বুলি you should request your study center to maintain a video recording of your presentation session and obtain a copy of the session you attended আৰু যিজন ছাত্ৰ বা ছাত্ৰীয়ে এই প্ৰেজেন্টেশনটো কৰিব তেও যাতে সেই সেন্টাৰক জনাই যাতে তেওঁৰ প্ৰেজেন্টেশনটো এটা ভিডিও ৰেকৰ্ডিং কৰি ৰাখে Alternatively, you can record a video of the presentation yourself and keep a copy until the declaration of your final semester result. আৰু ছাত্ৰ বা ছাত্ৰীজনে তেও যে প্ৰেজেন্টেশন কৰিলে সেমিনাৰ পেপাৰখন হেতু যাতে নিজেও ভিডিও ৰেকৰ্ড কৰি ৰাখে যেতিয়ালৈকে ফাইনাল সেমিষ্টাৰ ৰিজাল্ট নিদিয়ে The university may require this video at any time কাৰণ ইউনিভাৰ্সিটিয়ে সেই ভিডিওখন যিকোনো সময়তে খুজিব পাৰে গতিকে এখিনি আছিল সেমিনাৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কথা হয়তো সেকেন্ড সেমিষ্টাৰৰ এমএ সেকেন্ড সেমিষ্টাৰৰ সকলো সাবজেক্টৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটো দৰকাৰ হ'ব গতিকে কথাখিনি মনত ৰাখিব এখিনি আছিল গুৰুত্বপূৰ্ণ কথা ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব